আমি ছোৱালীবিলাকে এইটো বস্তু ভাবোঁ যে আমাৰ পাৰ্টনাৰে আমাক বুজি পাওঁ, আমি কিবা এটা নক'লে আমাক বুজি পাওঁ, ঠিক আছে। আমি যেতিয়া একো নকওঁ ন, আমাৰ মা পাপাই আমাক বুজি নাপায়, আমাৰ ভাইটি ভণ্টি দাদা বাইদেউ যোন আছে সিহঁতেও বুজি নাপায়। তো তুমি কেনেকৈ এক্সপেক্ট কৰা বেলেগ ঘৰৰ ল'ৰা এটাই তোমাক বুজি পাব? কেনেকৈ বুজি পাব তুমি নোকোৱাকৈ? ক'ব লাগিব ন, ক'বতো লাগিব। তো এইবিলাক বস্তু চেঞ্জ কৰিব লাগে, ঠিক আছে। মনত যি আছে খুলি ক'ব লাগিব, তেতিয়াহে তেওঁ বুজি পাব। নহ'লে কেনেকৈ বুজি পাব? অন্তৰ্যামী নেকি যে মই নোকোৱাকৈ মই অভিমান কৰিছোঁ, মই এইটোত বেয়া পাইছোঁ, বুজি পাই লওক মোৰ মুখখন চায়ে। সি অন্তৰ্যামী নহয়, তোমাৰ মুখত লিখা নাহেতো এনেকৈ গোটেই মুখখনত যে এইটো কথাত বেয়া পাইছে, এনেকুৱা নহয়। মুখেৰে খুলি ক'ব লাগিব। কোনে কি ভাবে বাদ দিয়া না, তুমি নিজৰটো কৈ দিয়া। কোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। যিমানে ক'বা সিমানে তোমালোকে ৱৰ্ক কৰিব পাৰিবা কামবিলাক। মানে যিবিলাক বস্তু তোমালোকে ভাবা যে এইটো প্ৰব্লেম আছে, সেইবিলাকত তোমালোকে কাম কৰিব পাৰিবা। কথাটো বুজি পাইছা? তো এইটো যোনটো এটা মানে তোমালোকৰ আছে ন যে মোৰ বয়ফ্ৰেণ্ডে মই একো নোকোৱাকৈ বুজি পাব, কেতিয়াও নাপায়, ঠিক আছে। কিবা ক'ব লগা আছে, কিবা বুজাব লগা আছে, মুখখনেৰে ধুনীয়াকৈ বুজাবা, ক'বা, বুজি পাই যাব। কিন্তু যদি নোকোৱা, এইটো এক্সপেক্ট কৰা যে মই নোকোৱাকৈ বুজি পাওঁ, পচিবল নহয়, ঠিক আছে। পচিবল নহয়, এইখন মুভি নহয়, এইটো ৰিয়েল লাইফ হয়।